হয় দশম সংগম মহোৎসৱ আমাৰ আগতে 9 বাৰ হৈ গৈছে। আমি বিভিন্ন ঠাইত কৰি আহিছোঁ। ৰাজহুৱা সত্ৰতো আগতো কৰিছোঁ। শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ তত্বাৱধানত এইবাৰ আমি দশমবাৰ কৰিবলৈ সক্ষম হৈছোঁ। 10খন ৰাজ্যৰ পৰা আহিছে। 10খন মোটামুটি 11খন আজি সন্ধিয়ালৈ মধ্যপ্ৰদেশ আহি পাব। তেওঁলোকৰ টিকটৰ কাৰণে দেৰি হৈছে যিহেতু। বাকী শ্ৰীলংকা, নেপাল আৰু USA পৰা আহিছে। USA আৰু শ্ৰীলংকা পাৰফৰ্মেঞ্চ কৰি গৈছে। আজি নেপাল আছে আৰু বিভিন্ন কলা কৌশলী তেওঁলোকৰ লোক সংস্কৃতি আমাৰ ভাৰতবৰ্ষৰ শাস্ত্ৰীয় সংগীতসমূহ আমি আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে এইবাৰ এইটোক লৈ পেলাই আমি ভাৰত চৰকাৰৰ ওচৰত আমাৰ আজি অলপ দিন আগতে আমাৰ ধৰ্ণা কাৰ্য হৈছে। যন্ত্ৰ মন্ত্ৰত আমাৰ ধৰ্ণা হৈ গৈছে আৰু এইটোক লৈ তাৰমানে আমি দাবী কৰি আহিছোঁ। কাৰণ কৰোণা দিনৰ পৰা যেতিয়াৰ পৰা আমাৰ সকলো বন্ধ হৈছিলে কনচেশ্যনটো বন্ধ হৈ গ'ল, যিটো 75%। বিশেষকৈ আমাৰ যিহেতু সকলো শিল্পী ধনী নহয়, থলুৱা শিল্পীসকল আমি ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ হ'লে কি হয়, আমিতো ট্ৰেইনতে আহিব লাগিব আৰু তাৰ কাৰণে যদি আমাক সেই অকণমান সুবিধা যিটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া গৈছে কনচেশ্যনটো, সেই কনচেশ্যনটো আমাৰ কাৰণে যাতে মুকলি কৰি দিয়ে, পুনৰ খুলি দিয়ক। আমি সেইটো দাবী কৰি আহিছোঁ। আমি আজি এই মঞ্চৰ পৰা সংগম মহোৎসৱৰ আজি মঞ্চৰ পৰা আমি আমাৰ সংগম মহোৎসৱৰ সমূহ আমাৰ সদস্যসকলক লৈ পেলাই আমি এই কথাষাৰ কৈছোঁ যে আমাৰ যিটো কনচেশ্যন আমাৰ যাতে শিল্পীসকলে যাতে ওলাই আহিব পাৰে। বহুত শিল্পী আছে আমাৰ অসমৰ যেনেকৈ বহুখিনি শিল্পী আছে, তেনেকৈ ভাৰতবৰ্ষৰ চুকে কোণে আৰ্থিক অসুবিধাৰ কাৰণে বাহিৰত ওলাব নোৱাৰে। সেইকাৰণে আমি এইটোৱে বিচাৰিছোঁ, আমি দাবী জনাইছোঁ আমাক এই সুবিধাকণ দিয়ে, কনচেশ্যনখিনি যাতে আমাৰ মুকলি কৰি দিয়ে টিকটৰ ক্ষেত্ৰত। এইটো আমি অনুৰোধ কৰিছোঁ, দাবী কৰিছোঁ। কাৰণ যিহেতু আমি আমাৰ দিল্লীত ইতিমধ্যে আমাৰ বহুকেইখন আমাৰ ৰাজ্যৰ পৰা তাত ধৰ্ণা কাৰ্যসূচী কৰি আহিছে আৰু আমি দাবী আৰু আমাৰ এইটো বিষয়ক লৈ পেলাই আমাৰ সংগম মহোৎসৱতে আমি বহুকেইজন আয়োজক লগ হৈ পেলাই আমাৰ এখন আলোচনা চক্ৰ হৈ গৈছে ইতিমধ্যে। তাত স্বাক্ষৰ কৰি পেলাই তাৰমানে আমি দিল্লীলৈ আমি পঠোৱাৰ যা যোগাৰ কৰি আছোঁ।